নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ। শিক্ষকৰ উপস্থিতিক লৈ শিক্ষা সচিবৰ নিৰ্দেশনাক লৈ ক্ষুব্ধ সন্মিলিত শিক্ষক মঞ্চ। শিক্ষা সেতু এপৰ বিসংগতি দূৰ নোহোৱালৈকে বিহিব নোৱাৰিব শাস্তি। প্ৰতিদিন সংবাদ গুৱাহাটী 10 জুন। ৰাজ্যিক শিক্ষা কৰ্মচাৰীসকল সময়মতে বিদ্যালয়লৈ অহা যোৱা সন্দৰ্ভত এপছ আৰু টেবলেট ব্যৱহাৰক লৈ বিসংগতিৰ ফলত উদ্ভৱ হোৱা সমস্যা ত্ৰুটিপূৰ্ণ হ'ব লাগিব। টেবলেট, গুৰু শিষ্যৰ সম্পৰ্কক ঘড়ীৰ কটাৰে নুজুখিবলৈ চৰকাৰক আহ্বান আৰু প্ৰয়োজন আদালতত যোৱাৰ হুংকাৰ মঞ্চৰ। আৰু ইয়াত কৈছে যে সমাধানৰ বাবে শিক্ষা সেতু এপৰ বিসংগতি দূৰ নোহোৱালৈকে বিহিব। সমাধানৰ বাবে চৰকাৰে কোনো ব্যৱস্থা নল'লে সদৌ অসম সন্মিলিত শিক্ষক মঞ্চই আদালতৰ কাষ চপাৰ সিদ্ধান্ত লৈছে। মঞ্চৰ মুখ্য সভাপতি ৰঞ্জিত বৰঠাকুৰ আৰু মুখ্য সম্পাদক উৎপল চক্ৰৱৰ্তীয়ে কয় যে শিক্ষক কৰ্মচাৰীসকল সময়মতে বিদ্যালয়ত উপস্থিত সন্দৰ্ভত শিক্ষা সচিবৰ তৰফৰ পৰা যি নিৰ্দেশনা দিয়া হৈছে সেয়া নতুন নহয়, পূৰ্বৰ পৰা এই নিয়ম চলি আছে। মঞ্চৰ মতে শিক্ষক কৰ্মচাৰীয়ে প্ৰৱেশ প্ৰস্থানত উপস্থিতি দি আহিছে আৰু ভৱিষ্যতেও দি যাব। কিন্তু বিসংগতিপূৰ্ণ শিক্ষা সেতু এপৰ জৰিয়তে উপস্থিত নিৰীক্ষণৰ নামত শিক্ষক কৰ্মচাৰীক শাস্তি প্ৰদানৰ চেষ্টা কৰিলে একত্ৰিতভাৱে তাক প্ৰত্যাহাৰ কৰা হ'ব। উল্লেখযোগ্য যে যোৱা 7 জুনত বিদ্যালয় শিক্ষা বিভাগে সচিবৰ নিৰ্দেশনাটোক লৈ মঞ্চৰ অন্তৰ্গত 12টা শিক্ষক সংগঠনৰ সভাপতি, সম্পাদক তথা বিষয়ববীয়াসকলৰে এক জৰুৰী অনলাইন সভাত সমগ্ৰ বিষয়টো আলোচনা কৰি এনে সিদ্ধান্ত লোৱা হৈছে যে মঞ্চৰ কঠোৰ সকিয়নি শিক্ষা সেতু এপ ত্ৰুটিমুক্ত নোহোৱালৈকে শিক্ষক কৰ্মচাৰীৰ ওপৰত শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰিব। চৰকাৰে যোগান ধৰা টেবলেটসমূহ প্ৰথমতে বিসংগতিপূৰ্ণ কৰিব লাগিব। লগতে শিক্ষক কৰ্মচাৰীসকলৰ নিজৰ মোবাইলত উপস্থিতি নিদিবলৈ আহ্বান জনোৱা হৈছে যে টেবলেটযোগে উপস্থিতি দিয়াত অসুবিধা পালে লিখিত ৰূপত শিক্ষা বিষয়াক অৱগত কৰক আৰু নিজৰ হাতত অভিযোগৰ তথ্য মজুত ৰাখক। সকলো শিক্ষকক পূৰ্বৰ দৰে উপস্থিতিৰ বহীটো অহা যোৱাৰ সময় লিপিবদ্ধ কৰি চহী কৰিবলৈ আহ্বান জনোৱা হৈছে। আৰু এটা প্ৰেছ বিবৃতিত মঞ্চই অভিযোগ কৰে যে চমক সৃষ্টিৰে জনসমৰ্থন আদায়ৰ স্বাৰ্থত আৰু নিম্নমানৰ উপকৰণ যোগান ধৰা বিষয়টো গাপ দিবলৈ শিক্ষকসকলৰ ওপৰত এনে বিসংগতিপূৰ্ণ উপকৰণ আৰু ছফ্টৱেৰ জাপি দি সমগ্ৰ শিক্ষা ব্যৱস্থাটোৰ জৰিয়তে শিক্ষক সমাজখনক দৈনিক মানসিক যন্ত্ৰণা দিয়াৰ প্ৰধান লক্ষ্য হিচাপে লৈছে। মঞ্চৰ অনুৰোধ যে শ্ৰেণীকোঠা শিক্ষক আৰু শিক্ষাৰ্থীৰ বাবে উপাসনাস্থলী হিচাপে থাকিবলৈ দিয়ক আৰু গুৰু শিষ্যৰ সম্পৰ্কৰ ঘড়ীৰ কটাৰে নুজুখিব। শিক্ষক শিক্ষাৰ্থীৰ পবিত্ৰ আৰু আৱেগিক সম্পৰ্ক বিনষ্ট নকৰিব। বিভিন্ন পৰীক্ষাৰ প্ৰশ্নকাকত প্ৰস্তুত, ফলাফল প্ৰস্তুত, বিদ্যালয় সপ্তাহ, শিক্ষামূলক ভ্ৰমণ, আলোচনী প্ৰকাশ, প্ৰাচীৰ পত্ৰিকা প্ৰকাশ, গুণোৎসৱৰ প্ৰস্তুতি, প্ৰশিক্ষণ, কম মেধাসম্পন্ন শিক্ষাৰ্থীৰ বাবে নিদানমূলক শ্ৰেণী বৃত্তি পৰীক্ষা, চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব লগা শিক্ষাৰ্থীৰ বাবে বিশেষ পাঠদান, CRCৰ পৰা আৰম্ভ কৰি খণ্ডৰ প্ৰাথমিক শিক্ষা বিষয়া, জিলাৰ প্ৰাথমিক শিক্ষা বিষয়া, সহ পৰিদৰ্শক, মধ্যাহ্ন ভোজন অনুদান আদিৰ হিচাপৰ বাবে একাউণ্টেণ্ট, জুনিয়ৰ ইঞ্জিনিয়াৰসকলে বিভিন্ন অজুহাতত কাৰ্যালয় মাতি নিয়া, বিভিন্ন সমস্যা সমাধানৰ বাবে সঞ্চালকালয়, জিলা আয়ুক্তৰ সভা সমিতিলৈ যোৱা, ঐক্য সমাজৰ মান নিৰ্ণয়, পাঠ্যপুথি সংগ্ৰহ, গৃহ নিৰ্মাণ, মেৰামতি আদিৰ কাম-কাজৰ বাবে শিক্ষকসকলেও দৌৰা-দৌৰি কৰিবলগীয়া হয়। শিক্ষকসকলে কোনো শীতাপ নিয়ন্ত্ৰিত শ্ৰেণীকোঠাত বহি পাঠদান কাৰ্য নচলায়। তদুপৰি অভিভাৱকৰ সভা, মাতৃ গোটৰ সভা, ছাত্ৰ একতা সভা, শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীৰ সংখ্যা বৃদ্ধিৰ বাবে স্থানীয় অঞ্চলত শিক্ষাৰ্থী বিচাৰি ঘৰে ঘৰে যোৱা, শিক্ষাৰ্থীৰ বিদ্যায়তনিক গৃহকাৰ্য সমাপনত সহায় কৰা আৰু সহ-বিদ্যায়তনিক ইত্যাদি কৰ্ম শিক্ষকসকলে দায়িত্ব সহ পালন কৰি অহাৰ পিছতো ব্যতিব্যস্ত কৰিবলৈ উপাদানমূলক এনে নিৰ্দেশনা দিয়া কামকাজত শিক্ষক মঞ্চই তীব্ৰ ক্ষোভ
উজাৰি কালি অনলাইন সভাখনত শিক্ষক মঞ্চৰ পৰা সকলো শিক্ষকলৈ আহ্বান জনায়। ইতিমধ্যে উপস্থিতি আৰু প্ৰস্থানৰ সময় দেখা দিয়া বিসংগতি সংৰক্ষণ কৰি ৰখাৰ বাবে নিৰ্দেশনা প্ৰেৰণ কৰা হৈছে, যাতে পৰৱৰ্তী সময়ত এই বিসংগতিসমূহ প্ৰয়োজন অনুসৰি ন্যায়প্ৰাপ্তিৰ বাবে যথাস্থানত প্ৰয়োগ কৰিব পৰা যায়। সদ্যহতে শিক্ষক মঞ্চৰ নেতৃত্বসকলে শিক্ষকক উপস্থিতি আৰু প্ৰস্থানৰ সময় নিজৰ মোবাইল ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায়। কেৱল টেবলেট উপস্থিতি আৰু প্ৰস্থান দিবলৈ অনুৰোধ জনাই কয় যে চৰকাৰে শিক্ষক-শিক্ষয়িত্ৰীক নিজৰ মোবাইল ব্যৱহাৰ কৰিবলৈ কোনো নিৰ্দেশনা দিয়া নাই। আদালতেও শিক্ষক-শিক্ষয়িত্ৰীক ইতিমধ্যে সকাহ দি থৈছে। এতিয়া কথাটো হ'ল যিখিনি আমাৰ অসম চৰকাৰৰ যি শিক্ষা বিভাগৰ ফালৰ পৰা দৈনন্দিন যি কাৰ্যসূচী যে সময়মতে স্কুলত যোৱা আৰু সময়মতে স্কুলৰ পৰা অহা, আৰু ইয়াৰ জৰিয়তে শিক্ষক-শিক্ষয়িত্ৰীসকলক শিক্ষা সেতু এপৰ জৰিয়তে তেওঁলোকৰ কাম কাজ বা উপস্থিতি এইখিনি আচলতে শিক্ষা সেতুত অসম চৰকাৰে তেখেতসকলক দিবলৈ দিছে। আৰু সেই মৰ্মে এইটো যে যিটো এপ শিক্ষক-শিক্ষয়িত্ৰীসকলে ব্যৱহাৰ কৰিছে সেইটো বিসংগতি দূৰ নোহোৱালৈকে বিহিব নোৱাৰিব বুলিও শাস্তি এইটো প্ৰকাশ কৰিছে যি সদৌ অসম ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকল যি আছে মঞ্চ, সেই মঞ্চৰ পৰা শিক্ষা সচিবৰ নিৰ্দেশনাক লৈ ক্ষুব্ধ সন্মিলিত শিক্ষক মঞ্চ এইটো এটা কথা দাবী কৰিছে তেখেতসকলে। গতিকে এইটো আছিল শিক্ষক-শিক্ষয়িত্ৰীসকলৰ এটা নিউজ। গতিকে যদিহে ভিডিঅ'টো আপোনালোকে ভাল পাইছে তেতিয়াহ'লে অনুগ্ৰহ কৰি শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব, আৰু যাতে এই সমস্যাটো খুব সোনকালে সমাধান হয়, যাতে ধুনীয়াকৈ শিক্ষক-শিক্ষয়িত্ৰীসকলে তেওঁলোকৰ যিখিনি প্ৰেজেণ্ট সেইখিনি দিব পাৰে সময়মতে উপস্থিত হয় আৰু সময়মতে আহি পেলাই। গতিকে এইখিনি আছিল আজিৰ এই ভিডিঅ'টোত, আৰু খুব কম দিনৰ ভিতৰতে DE ফালৰ পৰাও আপোনালোকৰ যি নতুন শিক্ষক নিযুক্তি সেই নিযুক্তিৰ কামসমূহ ভেৰিফিকেশ্যনৰ কামসমূহ কৰিব। তো যদি এই ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো আজিলৈ ধন্যবাদ।